নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিল এয়াৰপৰ্ট বিভাগৰ ফালৰ পৰা। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পদসমূহত যিহেতু কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, পৰীক্ষা হ'বনে নহয়, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে AAI জুনিয়ৰ এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2025, যিহেতু এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ জুনিয়ৰ এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 976টা পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা AAI জুনিয়ৰ এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2025 এটা অভাৰভিউ দিয়া আছে। ইয়াতে অভাৰভিউটো আপোনালোকৰ হৈছে, ভেকেঞ্চিটো হৈছে আপোনালোকৰ এয়াৰপৰ্ট AAI নিউ ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। এতিয়া আপোনালোকে পোষ্ট নেমটো দেখিবলৈ পাব, জুনিয়ৰ এক্সিকিউটিভ পোষ্ট দেখিবলৈ পাব। টোটেল পোষ্ট যিহেতু 976টা পোষ্ট দেখিবলৈ পাব। এই পদসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে পদসমূহত আবেদন কৰিব পাৰিব। যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 40,000 পৰা আৰম্ভ কৰি আপোনালোকৰ 1,40,000লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপুনি 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদি আপুনি SCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পেমেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ ইয়াতে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব। কিন্তু আপোনালোকৰ এটা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপুনি অনলাইন আবেদন কৰোঁতে যিখন ফৰ্ম ফিল আপ কৰিব হয়, ফৰ্মখনো আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিসমূহ আছে সেইসমূহ আপোনাৰ ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু বেচেলৰ ডিগ্ৰীলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব। এই ডকুমেণ্টকেইটা আপুনি আবেদন কৰাৰ আগতে গোটাই ল'ব, যাতে আবেদন কৰাৰ সময়ত আপোনাৰ কোনো ধৰণৰ ভুল নহয়। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ডকুমেণ্টকেইটা আগতীয়াকৈ গোটাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো কৈ দিছোঁ মই আপোনালোকক, যিহেতু 28 তাৰিখৰ পৰা, আগষ্ট মাহৰ 28 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে, আৰু আপোনালোকৰ লাষ্ট ডেটটো আছে 27 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি 27 ছেপ্টেম্বৰ তাৰিখলৈকে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি 27 ছেপ্টেম্বৰ তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।